Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন। তো টপিকটোৰ নাম হৈছে compare area and perimeter. Let us begin. First question. Do the following rectangles have the same perimeter, area or both? তো আমাক দুটা শেপ দিছে। আমাক কৈছে এই দুটা শেপৰ কি সেম হয়, পেৰিমিটাৰ সেম হয় নে এৰিয়া সেম হয় নে দুটাই সেম হয়। তো প্ৰথমতে আমি এটা কাম কৰোঁ, ওপৰৰ যোনটো ৰেক্টেংগলটো আছে তাৰ এৰিয়াটো ক্যালকুলেট কৰি লওঁ। তো ওপৰৰ এৰিয়াটো হ'ব, আমি সিম্পলি কি কৰিম, 2 সেন্টিমিটাৰক 9 সেন্টিমিটাৰৰ লগত মাল্টিপ্লাই কৰি দিম। সো 2 টাইমছ 9 হৈ যাব আমাৰ 18। তো আমাৰ হৈ গ'ল 18 স্কোয়াৰ সেন্টিমিটাৰ। ঠিক আছে, ঠিক তেনেকৈ তাৰ পেৰিমিটাৰটো আমি ক্যালকুলেট কৰি ল'ম। তো যেহেতু এইটো ৰেক্টেংগল হয়, অপোজিট সাইডবোৰ ইকুৱেল থাকে, এইটো যদি 9 হয় এইটো হৈ যাব 9 সেন্টিমিটাৰ, তাৰপিছত এইটো সাইড হৈ যাব 2 সেন্টিমিটাৰ। ঠিক আছে, এড কৰি দিম। সো 9 আৰু 9 হৈ গ'ল আমাৰ 18, 18 প্লাস 2 হৈ গ'ল আমাৰ 20, 20 প্লাস 2 হৈ গ'ল আমাৰ 22। তো 22 সেন্টিমিটাৰ হৈ গ'ল ইয়াৰ পেৰিমিটাৰ। এতিয়া তলৰ ফিগাৰটো যদি চাওঁ, ইয়াৰ এৰিয়াটো কি হ'ব, এৰিয়া হ'ব তো 7 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ মাল্টিপ্লাই কৰিলে আমি পাম 7 4 is 28 স্কোয়াৰ সেন্টিমিটাৰ। ঠিক আছে, আৰু ইয়াৰ পেৰিমিটাৰ কি হ'ব, পেৰিমিটাৰ হৈ যাব ইকুৱেলছ টু, তো এইটো 7 সেন্টিমিটাৰ হ'লে এইটো হৈ যাব 7 সেন্টিমিটাৰ আৰু তলৰ পোৰ্শনটো হৈ যাব 7 সেন্টিমিটাৰ লেংথ। তো এতিয়া আমি এড কৰি দিওঁ, 7 প্লাস 7 হৈ গ'ল আমাৰ 14, 14 প্লাস 4 হৈ গ'ল আমাৰ 18, 18 প্লাস 4 হৈ গ'ল আমাৰ 22 সেন্টিমিটাৰ। এতিয়া আমি যদি চাওঁ তো দুইটাৰ এৰিয়া কিন্তু ডিফাৰেণ্ট হয়, এটাৰ 18 ওলাইছে আৰু এটাৰ 20 ওলাইছে, তো এৰিয়া সেম হ'ব নোৱাৰে। তো পেৰিমিটাৰ কিন্তু দুইটাৰে সেম ওলাইছে 22 22। তো তাৰমানে কি হ'ব, আমি ক'ম যে অকল পেৰিমিটাৰে দুইটাৰে সেম ওলাইছে। এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। Do the following notebooks have the same perimeter, area or both? তো দুটা নোটবুক দিছে আৰু আমাক কৈছে দুইটাৰে কি সেম হ'ব পাৰে, এৰিয়া হ'ব পাৰে নে পেৰিমিটাৰ হ'ব পাৰে নে কি, নে দুইটাই হ'ব পাৰে। ফাইন, তো আমি প্ৰথমতে এইটোৰ ৰঙা নোটবুকটোৰ এৰিয়া ক্যালকুলেট কৰি লওঁ। তো 5 multiplied to 6, 5 6 is 30, 30 স্কোয়াৰ, ইয়েছ কেয়াৰফুল, ইয়াতে ইঞ্চত দিয়া আছে, আই এন মানে ইঞ্চ, তো স্কোয়াৰ ইঞ্চ হৈ যাব ইয়াৰ এৰিয়া। তাৰপিছত পেৰিমিটাৰ কি হৈ যাব, এতিয়া পেৰিমিটাৰ কাৰণে আমি কি কৰিব লাগিব, গোটেইখিনি সাইড এড কৰি দিব লাগিব। তো এইটো সাইড আৰু এইটো সাইড ইকুৱেল হয়, তো এইটো হৈ যাব আমাৰ 5 ইঞ্চ। ঠিক আছে, 6 আৰু 6 এফালে এই দুটা সাইড ইকুৱেল হৈ যাব। তো 5 প্লাস 5 হয় 10, 6 প্লাস 6 12, তো 12 আৰু 10 এড কৰিলে আমি পাই যাম 22। সো 22 ইঞ্চ হৈ যাব ইয়াৰ টোটেল পেৰিমিটাৰ। তলৰ ফিগাৰটোলৈ আহিলোঁ, তলৰ ফিগাৰটো এৰিয়া হ'ব, এৰিয়া ইকুৱেলছ টু 7 ইঞ্চ আৰু 4 মাল্টিপ্লাই কৰি দিম। তো এইটো পাই যাম আমি 7 4 is 28 স্কোয়াৰ ইঞ্চ। ঠিক আছে, তাৰপিছত এবাৰ পেৰিমিটাৰটো ক্যালকুলেট কৰি লওঁ। তো এইটো যদি 4, তো এইটো হৈ যাব আমাৰ 4 ইঞ্চ, আৰু এইটো সাইড যদি 7 ইঞ্চ, এইটো সাইড হৈ যাব আমাৰ 7 ইঞ্চ। তো 7 7 14, 14 প্লাস 4 18, 18 প্লাস এইখিনিত আছে 4, এইটো দিয়ে আছে বাৰু 4, 18 প্লাস 4 হৈ যাব আমাৰ 22 ইঞ্চ। তো এবাৰ আমি চাওঁ দুইটা কম্পেয়াৰ কৰি কোনটো সেম হয়। এৰিয়া সেম নহয়, এৰিয়া এটাৰ এৰিয়া দিয়া আছে 30 স্কোয়াৰ ইঞ্চ, আনটোৰ এৰিয়া দিয়া আছে 28 স্কোয়াৰ ইঞ্চ। অবভিয়াছলি ইহঁতৰ দুটা এৰিয়া সেম হ'ব নোৱাৰে, বাট পেৰিমিটাৰ যদি চাওঁ দুইটাৰে সেম টু সেম হয় 22 ইঞ্চ। তো ইয়াতে কম সেম পেৰিমিটাৰ্ছ অনলি। অ'কে, নেক্সট কুৱেশ্যন। ঠিক আছে, তো এইবাৰ আমাৰ এটা ৰেক্টেংগল দিছে। তো প্ৰথমতে আমি ওপৰৰ ৰেক্টেংগলটো এৰিয়া ক্যালকুলেট কৰি ল'ম। তো এৰিয়া হৈ যাব 8 আৰু 2 মাল্টিপ্লাই কৰিলে আমি পাই যাওঁ 16, তো 16 স্কোয়াৰ সেন্টিমিটাৰ। তাৰপিছত আৰু ইয়াৰ পেৰিমিটাৰ হ'ব, পেৰিমিটাৰ পি ইকুৱেলছ টু, তো এইটো 8 এইটো 2, সো 8 প্লাস 8 16, 16 প্লাস 2 18, 18 প্লাস 2 হৈ গ'ল আমাৰ 20 সেন্টিমিটাৰ ইয়াৰ পেৰিমিটাৰ। তলৰটো যদি চাওঁ 2 সেন্টিমিটাৰ 8 সেন্টিমিটাৰ মাল্টিপ্লাই কৰিলে আমি কি পাই যাম, 16, 2 8 is 16 হয় স্কোয়াৰ সেন্টিমিটাৰ, আৰু ইয়াৰ পেৰিমিটাৰ কি হ'ব, 8 সেন্টিমিটাৰ অপজিটৰ 8 সেন্টিমিটাৰ, 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ। তো এইটোও হ'ব আমাৰ পেৰিমিটাৰ ইকুৱেলছ টু, চেক কৰি লোৱা, 20 সেন্টিমিটাৰ। একচুৱেলি এই দুটা ৰেক্টেংগল সেম টু সেম হয়, বিকজ ওপৰৰ ৰেক্টেংগলৰ লেংথটো 8 হয়, তলৰটো লেংথ 8 হয়। তাৰপিছত ব্ৰেথ যদি চাওঁ দুইটাৰে ব্ৰেথ 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ। সব বস্তু যদি সেম থাকে দেন অবভিয়াছলি ইয়াৰ এৰিয়া দুটাটো সেম হ'বই হ'ব, পেৰিমিটাৰো সেম টু সেম হ'ব। তো এইটো কেছত আমাৰ কি হৈছে, এৰিয়াও একেই হয়, পেৰিমিটাৰো সেম টু সেম হয়। এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ। ঠিক আছে, তো আমি এতিয়া চাব লাগিব এইটো দুটাৰ কি আছে, কি সেম হয়। ঠিক আছে, সলভ কৰাৰ আগতে এটা বস্তু চাব পাৰি যে এই কাৰ্পেটটো যদি চাওঁ, একচুৱেলি এইটো বুলেটিন বৰ্ড হয়, তো এই বৰ্ডটো যদি চাওঁ তেনেহ'লে ইয়াৰ যোনটো ৱেইট হৈছে 3 ফিট, আৰু এইটো যদি চাওঁ, এই বৰ্ডটোৰ যদি আমাৰ ইয়াৰ ৱেইটটো চাওঁ, এইটো হৈছে 3 ফিট। নেক্সট আমি যদি ইয়াৰ লেংথটো চাওঁ 4 ফিট, আৰু ইয়াৰো লেংথ হৈছে 4 ফিট, খালি এটা ঘূৰাই পেলাই আঁকিছে। ঠিক আছে,
তো তাৰ মানে কি হ'ব লাগে দুইটাৰে পেৰিমিটাৰ আৰু এৰিয়া এক্সেক্টলি ছেম টু ছেম হ'ব লাগে আমি এইটো ভেৰিফাই কৰি ল'ব পাৰোঁ এইটো যদি 4 ফিট হ'ব এইটো 4 ফিট হ'ব এইটো যদি 3 ফিট হয় এইটো 3 ফিটেই হ'ব ঠিক তেনেকৈ এইটো যদি 4 ফিট এইটো 4 ফিট হ'বই হ'ব আৰু 3 ফিটৰ অপজিটৰ ছাইড যোনটো এইটো হৈ যাব 3 ফিট তো পেৰিমিটাৰটো ছেম হয় আমি কেলকুলেট কৰোঁ বা নকৰোঁ কোনো প্ৰব্লেম নাই একচুৱেলি ছেম টু ছেম চ' 4 + 3 7 7 + 4 হৈ গ'ল 11 11 + 3 হৈ গ'ল আমাৰ 14 ঠিক আছে তো এই দুইটাৰে পেৰিমিটাৰ এক্সেক্টলি ছেম টু ছেম হ'ব এৰিয়া এইটোৰ যদি এৰিয়া চাওঁ এইটোৰ এৰিয়া হ'ব 4 3 = 12 আৰু এইটোৰ যদি আমি কৰোঁ স্কুৱেৰ ফিট হৈ যাব স্কুৱেৰ ফিট আৰু এইটোৰ যদি আমি মাল্টিপ্লাই কৰোঁ 3 ফিট আৰু 4 ফিট এইটো কি দিব এৰিয়া এক্সেক্টলি ছেম টু ছেমেই দিব 3 4 = 12 স্কুৱেৰ ফিট তো তাৰমানে আমাৰ এই দুটা বুলেটিন বৰ্ডৰ এৰিয়া পেৰিমিটাৰ এক্সেক্টলি ছেম টু ছেম হয় তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো আমি এৰিয়া আৰু পেৰিমিটাৰ এইটো চেক কৰি পেলাই আমি কি কৰিলোঁ দুটাৰ শ্বেপৰ কম্পেৰিজন কৰিলোঁ মানে দুটাৰে ছেম টু ছেম এৰিয়া হয়নে ছেম পেৰিমিটাৰ হয়নে নে পেৰিমিটাৰ ছেম হয়নে এৰিয়া ছেম হয় তো এইবোৰ বস্তু আমি চেক কৰিলোঁ তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ